নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ প্ৰতিভা চেনেল আন এটি নতুন ভিডিঅ'ৰ লগতে আশা কৰোঁ আপোনালোক সকলোৱে খবৰ ভালে আৰু মোৰো ভাল একদম গুলি গাইজ আজি এই ৰাতিখন এতিয়া 8:30 বাজিছে মই এতিয়া ভিডিঅ' আৰম্ভ কৰিছোঁ কিয় জানেনে থাম্বনেল দেখি হয়তো গমে পাইছে 12-13 দিনৰ কাৰণে আমাৰ পৰা অকণমান দূৰলৈ যাব গুৱাহাটী কাইলৈ পুৱা যাবগৈ মানে মা ট্ৰেইনিং আছে তো নিজৰটো ডিউটিটো বচাবলগীয়া হ'লে ওপৰৰ পৰা যিটো পাৰ্মিশ্যন দিয়া পাৰ্মিশ্যনটো মানিবই লাগিব তো সেইটো কাৰণে মায়ে যাব মা অবিহনে এক মুহূৰ্ত থাকিব নোৱাৰোঁ তো এতিয়া কেনেকৈ থাকোঁ মানে ইমান এইকেইটা দিন কি হয় আৰু নাজানো তো সেইটো কাৰণে এতিয়া ভিডিঅ'টো আপলোড কৰিছোঁ আৰু এতিয়া মায়ে যিহেতু কাইলৈ পুৱা সোনকালে গুচি যাব তো সেইটো কাৰণে মই এতিয়া পেকিং কৰি আছোঁ মায়ে ইফালে কিবাকিবি দিয়া আছে আৰু যিহেতু তাত বহুত কিবাকিবি লাগিব ইমান 12 দিন বহুত হয় সেইটো কাৰণে লাগতিয়াল বস্তুখিনি মাক মই পেকিং কৰি দি আছোঁ সিফালে মাইনে আকৌ ভাত বনাই আছে বাইদেউ আকৌ আজি মা যাবগৈ যে তাইৰ কাৰণে স্পেচিয়েল গাহৰি মাংস আনি দিছে যে আৰু কি দিওঁ পানী আছে আমাৰ চলি যাব মা কান্দয়া বুটামকেইটা নুখলাকে সোমাই লৈছে ফচি গৈছে নতুনকৈ আনিহে থৈছে আমাৰ আকৌ পিন্ধিয়ে চোৱা নাই এতিয়ালৈ এটা হৈছে দেখোন হ'ব অকণ বহলকৈ পিন্ধিব লাগে দিয়া ইমান একে চেপকৈ পিন্ধে নেকি মই হাতটো ধুনীয়াকৈ হৈছে এতিয়া ঘড়ীটো পিন্ধি পাবা আৰু মজা লাগিব আৰু মজা লাগিব The next day. গুড মৰ্ণিং গাইজ তো যোৱাকালি খাই বৈ সোনকালে শুই গ'লোঁ তো সেইটো কাৰণে মই ভিডিঅ' কৰি নাথাকিলোঁ আৰু খাই বৈ উঠোঁ আৰু অলপমান পেকিং কৰিলোঁ তাৰপিছতে গোটেইকেইজনে শুই গ'লোঁ আৰু সোনকালে উঠিয়ে এতিয়া ইয়াত যাবলৈ ওলাইছোঁ মাইনে এই ডাউন বেগ দাঙি আনিছে মায়ে ওলাই মেলি ৰেডি এতিয়া মই মাক থ'বলৈ যাম বাছনাঘাট তো ভিডিঅ'টো চাই থাকিলে গম পাব বাইদেউ কেনে অনুভৱ ফুলি আছে বাইদেউ ফুলি আছে বাইদেউ কেনে অনুভৱ লাগিছে বহুত একো উৎসৱত নাথাকে একো উৎসৱত নাথাকে দেৰি হৈছে গাইজ যাওঁৱে আৰু ৰ'বা এক ছেকেণ্ড ৱেইট বাছখনত লগ পাই আছোঁ আমি আহি পোৱা আগতে মানে বাছখন আহি পেলাই ৰখি আছে তো এতিয়া আহি পোৱাৰ লগতে একদম মাক জল্দি লৈ গ'ল জানেনে মাক চাই থাকিলোঁ ইফালে মই যে ভিডিঅ' কৰিছিলোঁ পাহৰি থাকিলোঁ পিছতে খালী বাছখনকে অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ দিয়ক তো গাইজ মই মাক থৈ মেলি আহিলোঁ মানে ইমান বেছি জল্দি হ'ল মই গাড়ীখন ৰখাইছোঁ আৰু কাৰণ ডাইৰেক্ট উত্তৰ গুৱাহাটী যাব তো চিধা মানে ইয়াৰ পৰা উত্তৰ গুৱাহাটীলৈ যোৱা গাড়ী এখন আহে তো সেইটো কাৰণে মায়ে মানে আৰু এতিয়া চিটো নাই বোলে মানে উত্তৰ গুৱাহাটী যাবলগীয়া হ'লে এখন বাছতে যায় তো জল্দি আংকলকেইজনে আহিলে বেগটো লৈ মেলি মাক লৈ কৰি গ'ল মই মানে কেমেৰাটো ওলোৱালে গাড়ীখন ধৰি আছোঁ তো সেইটো কাৰণে আৰু ভিডিঅ' কৰি থাকিবই নাপালোঁ একেবাৰে মায়ে মানে গুচিয়ে গ'ল তাৰপিছত খালী বাছখনে মই ভিডিঅ' কৰিব পালোঁ যে কিমান জল্দি হৈছে গমেই পাইছে আৰু ৰাতিপুৱা সোনকালে উঠিবলগীয়া হৈছে তো বাৰু যি হওক ঘৰত গৈ এতিয়া আকৌ লগ পাই আছোঁ তো গাইজ এতিয়া মই এনেকৈ যে ওলাইছোঁ ভাত তাত খালেহি জল্দি এতিয়া যাব লাগে মাইনাকো স্কুলত থৈ আহিলোঁ আকৌ আহি মই ৰেডি হৈছোঁ মানে মই এতিয়া যাম আমাৰ অকণমান ওচৰতে আৰু ঔজাৰী কিবা চাউনপাৰা ঔজাৰী বুলি কয় চাউনপাৰা ঔজাৰী তো তাতে আছে আমাৰ অসম তিৱা সাহিত্য সভা তো এতিয়া তাতে আছে মানে ফেশ্বন শ্ব' 21 তাৰিখ নে 22 তাৰিখ মানে হ'ব তো আজি হয়তো প্ৰেক্টিছ হ'ব পাৰে তো সেইটো কাৰণে আমাক মানে যাবলৈ দিছে তো ভাবিছোঁ সেইকাৰণে মানে এনেকৈ ওলাইছোঁ মই একো জাচকা কাচং এনেকৈ একো পিন্ধি লোৱা নাই জাষ্ট
এনেকৈ ওলাইছোঁ আৰু ইয়াত দুপাট্টাখন লৈ লৈছোঁ লৈ মেলি এতিয়া যাওঁ তথাপিও কাচন চাচন কিবা কিবি লৈছোঁ যদি কিবা পিন্ধিবলগীয়া হয় তেনেহ'লে আমি তাতে পিন্ধি ল'ম কেবিন চেবিন আছে তো এতিয়া মই জল্দি ওলালোঁ আৰু দেৰি হৈছে বা মানে বা চিনিয়ে পাব ভিডিঅ' দেখিয়ে থাকে আৰু বা আহি আছে এতিয়া সেই মৰিগাঁও পাইছে তো মই বাছনাঘাটত দুইজনে লগ হৈ তালৈ যাম তো ভিডিঅ'টো চাই থাকক একদম ধামাকা হ'বলৈ গৈ আছে ৰাইজ এই সেইখিনি নহয় মোক পালে এতিয়া কোৱা মোক লগ পালে মই মানে মোৰ লগৰজনী মানে सेवा पेंगाई फिर भी भाषा বক্সা মাউৰ লংগা सेवा দেখিছে ৰাইজ আহি পালোঁ আৰু এয়া আমাৰ খাদ্য সভা পৰিৱেশ এই নাযাওঁ না ইমান গৰম ৰাইজ তাই গৰমতে তাই উমপেন পিন্ধি আহিছে ৰাইজ পাপা কি মানে মোৰ বেমাৰ কিন্তু বেমাৰ হোৱা মানে ইমান চেক্সি হৈ নালাগে নাপায় আৰু দেই এনেকুৱা নাপায় কিন্তু দেচোন মোৰ ফিগাৰ এয়া গাইছ মই অকণমান শকত হৈছোঁ গাইছ অকণমান নহয় আগতকৈ তুমি বহুত শকত হ'লা খানা খাওঁতে তুমি বহুত খালা সেইটো কাৰণে এতিয়া শকত হৈছে আৰু এইটো ওলমি আহিছে এইটো মোৰ ৰাইজ নাই মোৰ মানে লিখাই নাই কপালত লিখাই নাই মোৰ মানে শকত হোৱা সেইটোৱে লিখা নাই জ্বৰ লাইন মই নাই জ্বৰ লাইন পায়খানা লাইন মোবাইলটো অন আছে ইমান ধুনীয়াকৈ প্ৰেক্টিছখিনি কৰি মেলি অহা পিছতো মোৰ 21 তাৰিখে হৈ গ'ল বেমাৰ একে পূৰা মানে লেট্ৰিন অহা যোৱা সেইটো কাৰণে ৰাতি মানে উঠিবই নোৱাৰা হ'লোঁ তো সেইবাবে 21 তাৰিখৰ প্ৰগ্ৰামটোত মই পাৰ্টিচিপেট কৰিব নোৱাৰিলোঁ যিহেতু মোৰ গাত একেবাৰে এনাৰ্জি নাছিল বাকী ৰেমৱাকটোৰ বিষয়ে কিছুমান কথা যদিও জনা নাছিলোঁ প্ৰেক্টিছ গৈ মই জানিলোঁ সেইটো কাৰণে ভালো লাগিল বাকী মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইছ সিফালে হৈ আছে মা হিল পিন্ধিছোঁ মই ইমান বৰ বিশেষ হিল পিন্ধিব নোৱাৰোঁ এই গাঁতবোৰ দেখিছেনে গাঁতবোৰতে মানে ভৰিটো সোমাই যায়গৈ তাতে এতিয়া প্ৰেক্টিছ কৰাই আছে আমি এতিয়া প্ৰেক্টিছ কৰি আছোঁ ভিডিঅ' চিডিঅ' অকণমান কৰিছোঁ বৰ বিশেষ কৰা নাই মোবাইলটো হাতত ল'ব টাইম পোৱা নাই মই মানে কি লোৱাই নাই লাহ লাগিছে কিবা তো এইফালে এতিয়া আমি দেখাই দিওঁ প্ৰেক্টিছ হৈ আছে এয়া মা প্ৰেক্টিছ হৈ আছে আৰু মই মনে মনে ইফালে ভিডিঅ' কৰি বহিছোঁ ইফালে চাই দিয়া কি একটা ঘুষা মাৰিম ফটো আমি নহয় চালা মিনি ব্লগ এনি টাইম দেখাই দিয়াচোন খোজকাঢ়িব নাজানা এয়া ভৰিখন গাটোৱে নিব পৰা নাই আকৌ ইয়াত লাগিছে গোটেই ওজন হৈ গৈছে ভণ্টি চণ্টি ৰাখিব নাপায় তাতকৈ কোৱা সেইটো কাৰণে ৰাইজ ভণ্টি চণ্টি থাকিব নাপায় এয়া অৱস্থা ইমান ভাগৰত আকৌ মই তাত চেণ্ডেল চফা কৰি আছোঁ ধেমালি কৰা মই সঁচাকৈ বকিছোঁতো গম পাইছোঁ তথাপিও মই হাঁহিয়েই থাকোঁ ব'ল এতিয়া যদি বেছি যদি ঘঁহি থাকোঁ নহয় আৰু বেছি